এটা ডাঙৰ খবৰ এবাৰ ৰাজ্যত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা একেখন গাঁৱৰ একেটা সময়তে 5 গৰাকীকৈ ছাত্ৰ নিৰুদ্দেশ হৈছে আৰু এই নিৰুদ্দেশ হোৱাৰ পাছতে এতিয়া গাঁওখনত পৰিছে হুকৰ ছাঁ লগতে চাঞ্চল্যৰ সৃষ্টি কৰিছে এই ঘটনাকৰ জনাব বিচাৰিছো সবিশেষ তথ্য হঠাৎ একেলগে নিৰুদ্দেশ হল এখন গাঁৱৰ 5 গৰাকীকৈ ছাত্ৰ হঠাৎ নিৰুদ্দেশ হৈছে খেলিবলৈ ঘৰৰ পৰা ওলাই যোৱাৰ পাছতে নিৰুদ্দেশ হৈছে 5 গৰাকীকৈ ছাত্ৰ 5 ছাত্ৰক বিচাৰি নাৰায়ণপুৰৰ বালিপুখুৰী গাঁৱত লাগিছে এতিয়া হাহাকাৰ নাৰায়ণপুৰৰ বালিপুখুৰীত এতিয়া হাহাকাৰ লাগিছে 5 ছাত্ৰক দেখা নাপায় পৰিয়ালত এতিয়া কান্দোনৰ ৰুল উঠাৰে 5 গৰাকী কিশোৰ কোনো দুষ্ট চক্ৰৰ কবলত পৰাৰ আশংকা প্ৰকাশ কৰিছে পৰিয়ালে হাৰমতি ৰেল ষ্টেচনত 5 ছাত্ৰক ট্ৰেইনত উঠা দেখা পোৱাৰ সন্দেহ একাংশৰ নৱম শ্ৰেণীৰ সন্তোষ বৰা দশম শ্ৰেণীৰ দেৱজিৎ বৰা সপ্তম শ্ৰেণীৰ খগেন বৰা নৱম শ্ৰেণীৰ গৌৰী শইকীয়া আৰু দ্বাদশ শ্ৰেণীৰ মানসজ্যোতি দাস নিৰুদ্দেশ এই 5 ছাত্ৰ নিৰুদ্দেশ হোৱাৰ পাছত এতিয়া দুটাকৈ ফোন নম্বৰ দিয়া হৈছে 9387414488 আৰু দ্বিতীয়টো নম্বৰ আমি আপোনালোকক জনাই আছো আৰু এই 5 ছাত্ৰৰ যদি কোনো সম্ভেদ পায় তেনেহলে উক্ত নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে আৰু এই বিশেষ নম্বৰ দুটা হৈছে 9387414488 আৰু দ্বিতীয়টো নম্বৰ হৈছে 9954141333 আৰু এই তিনিটা নম্বৰ জৰিয়তে আপোনালোকে যোগাযোগ কৰক পৰিয়ালৰ সৈতে কিয়নো একেখন গাঁৱৰে 5 গৰাকীকৈ ছাত্ৰ হঠাৎ নিৰুদ্দেশ হোৱাৰ পাছতেই এতিয়া হাহাকাৰ লাগিছে গাঁওখনত আৰু এই ঘটনা সংঘটিত হৈছে নাৰায়ণপুৰৰ বালিপুখুৰীত আৰু একেখন গাঁৱৰে 5 গৰাকী ছাত্ৰ একেলগে হঠাৎ নাইকিয়া হোৱাৰ পাছতে এতিয়া পৰিয়ালৰ লগতে গাঁওখনত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে আমি এবাৰ ঘৰ কেইখনত কেনেধৰণৰ পৰিস্থিতি এই মুহূৰ্তত বিৰাজ কৰিছে তাৰ দৃশ্য কিছু দেখাবলৈ চেষ্টা কৰিছো এমবিএমছৰ সহায়ত মানসজ্যোতি দাস আৰু ঘটনাৰ লগত জড়িত কিছু মন্তব্য আছে আমি মন্তব্য দেখুৱাবলৈ চেষ্টা কৰিম এটাই লোৱা নেকি লোৱা এটা ছোৱালী এজনী দেৱজিৎ দাস মোৰ লোৱা নাম কালি 3:30 বজাতে ঘৰৰ পৰা আহিছে আহি ইয়াতে খেলা ধূলা কৰি আছিলে স্কুলৰ ওচৰত এটা ফ্ৰণ্টৰ স্কুলৰ ওচৰতে দোকানত পকৰি খাই বহি আছে বুলি কৈছিলে 4:00 বজালৈকে তাৰপিছত আমি ভাবিছোঁ খেলি আছে আহিব কিন্তু সন্ধিয়ালৈকে অহা নাই যেতিয়া বাপেক আহিছে কামৰ পৰা মই বোলো লোৱাটো এতিয়ালৈকে অহা নাই তাৰপৰা বাপেকে চেণ্ডাত বান্ধি যোৱা মেলা আছে চাবলৈ গৈছে বোলে তাত নাই ন তেতিয়া আমি ভাবিছোঁ ওলাই ইফালে সিফালে চাইছোঁ নাই বিচাৰি পোৱা নাই দেখি আমি তেতিয়াহে আমি ভাবিছোঁ যে নাই ক'ৰবালৈ গ'ল যিহেতু নাই আৰু এতিয়া কোনোবাই যদি পায় দেখে জনাব লাগে মানে কি ক'ম আৰু কালি 4টামান বজাত মোৰ লোৱা এটাই স্কুলৰ পৰা আহিলে আহি দোকানত আছিলে দোকানৰ পৰাই আহিছে একো কৈ যোৱা নাই ঘৰত লেট্ৰিন কৰিব লাগিছে বুলি ঘৰলৈ আহিলে আহি পেলাই তেতিয়াৰ পৰা নাই কালি 4টামান বজাৰ পৰা নাই এতিয়ালৈকে কালি মানে প্ৰায় 4মান বজাত আমাৰ ল'ৰা মোৰ নিজৰ ল'ৰা সন্তোষ বৰা আৰু লগত এটা লগৰীয়া 4জন আৰু এজন 5জন টোটেল দিলজান বুলি কয় সেইজনৰ সৈতে বৰ্তমান কালি 4মান বজাৰ পৰা ধৰি মানে অনুসন্ধান পোৱা নাই একেটা চুবুৰীয়া গোটেইকেইজন লগতে খেলা ধূলা কৰি থকা মানে বিচাৰি পোৱা নাই মানে 4মান বজাত ভাবিছোঁ যে খেলা ধূলা কৰি আছে ক'ৰবাত আৰু নিশ্চয় সন্ধিয়া লাগিব ঘৰলৈ আহিব সন্ধিয়া যেতিয়া লাগি গৈছে তেতিয়া টাইম হৈছে তেতিয়া বিচাৰ কোচা হৈছে যে অহা নাই এতিয়ালৈকে মোৰ দোকান আছে দোকানৰ পৰা মাকলৈ ফোন কৰিছোঁ যে বোলে লৈ আহিল নে বোলে নাই আহা মাকে ফোন কৰিছে 7টামান বজালৈকে বিচাৰ কোচা হৈ যেতিয়া হোৱা নাই তেতিয়া লগালগ দোকানখন বন্ধ কৰি মেলি মানে
মোৰ লগৰ এজন তাৰ লগৰীয়া মানে এজন লগত লৈ মই হাঁমতি ষ্টেচন পালোঁগৈ। হাঁমতি ষ্টেচনত তাত মানে সোধা পোছা কৰিলোঁ। কোৱাত তেতিয়া যেনিবা কিছু লোকে দেখিছোঁ বুলি কৈছে। অচিনাকি ব্যক্তি সেইকেইজনো চিনাকি নহয়। তেতিয়া কৈছে যে বোলে দেখিছিলোঁ 4জন ল'ৰা ইয়াত ঘূৰি আছে। তাৰপৰা এনেকৈ দনি পলুখন আহিছিলে, আহি পেলাই বোলে ৰাখিছিলে। তেতিয়া উঠিছিলে হাবিৰ মাজত এনেকৈ আন্ধাৰত ৰখি আছিল বুলি কৈছিলে। বোলে আকৌ সেই একেটা দবাতে গোটেইকেইজন উঠি যোৱা কিন্তু মই দেখিছোঁ। কিন্তু একদম সমান চাইজৰ লোৱা আৰু হয়ো তেতিয়া মানে গোটেইকেইজনে সমান চাইজৰ, সমান বয়স হয় মানে গোটেইকেইজন পঢ়ি আছে। আমাৰজন এইবাৰ ক্লাছ 9ত আৰু এইটো বৰনাহানি হাইস্কুল। বাকীকেইজন এজন পঢ়ে শংকৰ মাধৱ, সেইজন 10ত পঢ়ি আছে এজন। তাৰপৰা এজন ফাৰ্ষ্ট ইয়েৰ, সেইজন গোহাঁই কমলত পঢ়ি আছে। তাৰপৰা এজনো 10তে, এজন 8ত পঢ়ি আছে শংকৰদেৱ। এতিয়া আমাৰ মানে কি আৰু গোটেই সকলো অসমবাসীকে মানে জনা যে ক'ৰবাত যদি এইটো অনুসন্ধান পায় বা যোগাযোগ নম্বৰ দিম আপোনালোককে, সেই যোগাযোগত যাতে পালে ভাল আৰু তেনেকুৱা দৃশ্য ক'বলৈ পৰিছে বুলি ভাবোঁ। কাৰণ কেলৈ আজিকালি মানুহ নিছে নি পেলাই ক'ৰবাত বেচা কিনা হৈ আছে, তেনেকুৱাও হৈ আছে। আৰু সেই কথাটোক লৈ পেলাই অকণমান মানে চিন্তনীয় হৈছোঁ আমি। প্ৰশাসনৰ প্ৰতি এটাই আহ্বান, প্ৰশাসন গোটেই ভাৰতবৰ্ষৰ প্ৰশাসন যিমানখিনি আছে আপোনালোকৰ যোগেদি সেইমতে যাতে অনুসন্ধানটো লৈ মেলি আমাৰ ল'ৰাকেইটাক যাতে উদ্ধাৰ কৰি দিয়ে। কালি যে 4টা বজাৰ পৰা ল'ৰাকেইটা নাইকিয়া হৈছে মই শুনিবলৈ পালোঁ। বেয়া লাগিছে আমাৰ। মাক দেউতাকো বহুত চিন্তিত হৈ আছে, গাঁৱৰ মানুহো চিন্তিত হৈ আছে। ল'ৰাকেইটা ক'লৈ গ'ল? গতিকে কোনোবা দুষ্ট চক্ৰ যদি পৰিছে কবলত, তেতিয়াতো আমাৰ অসুবিধা হ'ব। মই ভাবিছোঁ অসমৰ প্ৰশাসন সকলো লগ হৈ সেই ল'ৰাকেইটা উদ্ধাৰ কৰি দিয়ে যেন। তাৰমানে পৰীক্ষা আছিলে আজি, কালি পৰীক্ষা আছিলে দোকানত। তাৰপৰা অকস্মাত তাৰমানে নাইকিয়া হ'ল আৰু ময়ো তাৰমানে কামলৈ গুচি গ'লোঁ 3:30 বজাত। তাৰপৰা মাকেও গৰু আনিবলৈ গ'ল। তেনেকুৱা চলতে ল'ৰাকেইটা নাইকিয়া হ'ল।